নমস্কাৰ। আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ কথা পাতিম, যিটো নেকি আপোনালোকে মোৰ থাম্বনেইল চাই গমে পাইছে যে কি আজিৰ দিনত বাচ্চাবিলাকে যেনেদৰে মোবাইল চায়, এই মোবাইল চালে যে কি হাৰ্মফুল এফেক্ট হয়। কিছুমান বহুত হাৰ্মফুল এফেক্ট আছে যিয়ে আমাৰ বাচ্চাবিলাকৰ বহুত প্ৰব্লেম হ'ব পাৰে। চ' আজিৰ এই ভিডিঅ'ত মই এই টপিকছ লৈ কথা পাতিম। চ' ভিডিঅ'টো চাই থাকক। এজ পাৰ দ্য জাৰ্নেল অফ আমেৰিকান মেডিকেল এছ'চিয়েশ্যনৰ মতে মোবাইল যেতিয়া আমি বেছিকৈ চাওঁ, বাচ্চাবিলাকে যেতিয়া বহুত বেছি মোবাইল চায়, তেতিয়া বাচ্চাবিলাকৰ ব্ৰেইনত ডাঙৰ এফেক্ট পৰে। ব্ৰেইনত এফেক্ট হয় এণ্ড লগতে আপোনাৰ ব্ৰেইন কেঞ্চাৰ হ'ব পাৰে। মোবাইলৰ পৰা ৰেডিয়েশ্যন ওলায়, যিটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ওলায়, সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো বহুত খাতাৰনাক হয়। সেইটোৰ ফলত আমাৰ ব্ৰেইনত এফেক্ট হয়। ইভেন আমাৰ চকু যে এনেকৈ চাই থাকে যে বাচ্চাবিলাকে ওচৰৰ পৰা, এই চকুত ডাঙৰ ডাঙৰ ইনফেকশ্যন হয়। যাৰ পৰা চকুত আমাৰ অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে। চকুত ইৰিটেটিং হ'ব পাৰে, চকু ফুলি যাব পাৰে। এনেদৰে আমাৰ কি হয়, একচুৱেলি নন ষ্টপ যেতিয়া বাচ্চাবিলাকে মোবাইল চায়, তো এইটো কি হয়, নাৰ্ভতো এফেক্ট হয়। কিছুমানৰ বাচ্চাবিলাকৰ এইটো জাগাৰ যিটো নাৰ্ভ আছে, ভেনবিলাক আছে, সেইবিলাকো হয়। পিছত চকুৰ ভিজনটো লছ হ'ব পাৰে, চকু দি নেদেখিব পাৰে। এণ্ড অলছ' আমাৰ কি হয়, যেতিয়া বাচ্চাবিলাকে শুই থাকে, সৰু চাইল্ড যেতিয়া শুই থাকে বিচনাত, গাৰ্জিয়ানবিলাকক মই এইটো ৰিকুৱেষ্ট কৰিম, পেৰেণ্টবিলাকক, যে কেতিয়াও যাতে বাচ্চাবিলাকে শুই থকাৰ যিটো জাগা আছে, সেই ওচৰত যাতে মোবাইল ফোন কেতিয়াও নাৰাখে। এইটো মনত ৰাখিবলগীয়া কথা। আমি যেতিয়া বাচ্চাবিলাকে মোবাইল চায়, তেতিয়া কি হয়, আমাৰ যিটো মোবাইল আছে, মোবাইলত একচুৱেলি কি হয়, স্ক্ৰীনৰ পৰা যিটো লাইট আহে চকুত, যিটো লাইট পঢ়ে, যেতিয়া বাচ্চা এটা শুই থাকি মোবাইল চাব বা বহি চাব, সেইটোক আমি কওঁ ব্লু লাইট। মনত ৰাখিব, এই ব্লু লাইটে কি হয়, আমাৰ যিটো বাচ্চাবিলাকৰ যিটো শুৱা উঠা যিটো চাইকেল আছে, সেই চাইকেলটো নষ্ট কৰি দিয়ে। ডেট মিনছ মেলাটনিন নামৰ এটা হৰম'ন আছে, যিটো আমাৰ প্ৰডাকশ্যন হয়, আমাৰ চাইকেলটো মেইনটেইন কৰে। যে আমি 10টাত শুওঁ, ৰাতিপুৱা 5টাত উঠোঁ বা 6টাত উঠোঁ বা 11টাত উঠোঁ, এই যে এটা চাইকেল, আমি অট'মেটিক সাৰ পাই যাওঁ। এইটো পাওঁ মেলাটনিন হৰম'নৰ কাৰণে, যিটো হৰম'ন আমাৰ ৰিলিজ হয়। কিন্তু যেতিয়া ব্লু লাইটটো চকুত পৰে, এই যে মেলাটনিন হৰম'নৰ যিটো প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনটো বন্ধ কৰি দিয়ে। যাৰ ফলত বাচ্চাবিলাকৰ কি হয়, চাইকেলিং যিটো উঠিব লাগে ৰাতিপুৱা, সেইটো উঠিব নোৱাৰে, লেট নাইট শুই থাকে, মোবাইল চাই থাকে। চ' এনেকুৱা হ'লে কি হয়, ৰাতিপুৱা উঠি যেতিয়া বাচ্চা এটাৰ কি হয়, স্কুলত যাব লাগে, সেই স্কুলত যোৱা ৰাতিপুৱা মানে খোৱা আৰু স্কুলত যোৱাৰ মাজত সেই মোবাইলৰ যিটো এডিক্টেড হৈ থাকে, সেই বস্তুটো মানে দূৰ নহয়। যাৰ ফলত কি হয়, বাচ্চাবিলাকক ৰাতিপুৱা উঠি পটাপট এই স্কুলত লৈ যোৱা সেই ছিষ্টেমটো বেয়া হৈ যায়। এতিয়া বাচ্চা এটাই মোবাইল বেছিকৈ চাব বা মোবাইলত এডিক্টেড হৈ যায়, তেতিয়া কি হয়, আৰু এটা ডাঙৰ প্ৰব্লেম হয় যে কি, গাৰ্জিয়ানৰ লগত যিটো এটা মানে ৰিলেশ্যন বা যিটো এটা থাকিব লাগে, বণ্ডিং, সেইটো কমি যায়। মানে গাৰ্জিয়ান পেৰেণ্টছৰ লগত এটা ডিটেচমেণ্টটো বেছি হৈ যায়, দূৰত্বটো বেছি হৈ যায়। সেইকাৰণে মানে গাৰ্জিয়ানবোৰৰ লগত মানে মিলা মিছি বা গাৰ্জিয়ানে এইটো ক'লে সেইটো শুনিব, কিন্তু আল্টিমেটলি গাৰ্জিয়ানৰ লগত এটা বেয়া দূৰত্ব হৈ যায়। যাৰ ফলত গাৰ্জিয়ানে কোৱা কথাবিলাক সিহঁতৰ মাইণ্ডত ভালকৈ নোসোমায় আৰু মনোযোগটো নাথাকায়। যাৰ ফলত কি হ'ব, বাচ্চাবিলাকৰ একাডেমিক কেৰিয়াৰটো দুৰ্বল হৈ যাব। দুৰ্বল হ'ব, মানে পঢ়া শুনাত মন নবহিব, এনি টাইম মোবাইল চাব। আৰু এটা বেছি প্ৰব্লেম কি হয়, ইয়াৰ দ্বাৰা এটা চাইবাৰ বাল্গিং যিটো প্ৰব্লেম হ'ব পাৰে, যে মোবাইল এটা চাই আছে,
বাচ্চাবিলাকে নন ষ্টপ মোবাইল লৈ আছে কিবা চাইবাৰ ক্ৰাইম হ'ব চাইবাৰ ক্ৰাইম বাচ্চাজনে নকৰে চাইবাৰ প্ৰিডিটৰ কোনবিলাক মানুহে যিবিলাকে চাইবাৰ ক্ৰাইম কৰি আছে সেইবিলাকে ফোন কৰিব বা OTP দিব বাচ্চা এটাই চাই থাকিব সেই OTP দি দিব বা যিবিলাক কল ৰিচিভ কৰিব নালাগে সেইবিলাক ৰিচিভ কৰি দিব বা যিবিলাক বস্তু বা কিবা অ'কে কৰি দিব পটককৈ চ' চাইবাৰ বাল্কিং চাইবাৰ প্ৰিডিটিঙো হ'ব পাৰে যাৰ ফলত সেইকাৰণে আমি মোবাইলটো বাচ্চাবিলাকক হাতত নিদিয়া ভাল আৰু এটা বেছি ইম্পৰ্টেণ্ট কথা কিছুমান হাৰ্মফুল কণ্টেণ্ট আছে যিবিলাক বহুত হাৰ্মফুল কণ্টেণ্ট আছে যিবিলাক আমি ডাঙৰ মানুহ চালেও বস্তুটো ভয় ভাৱ হয় চ' এই হাৰ্মফুল কণ্টেণ্ট কিছুমান আছে যেনেকুৱা কিবা ভূতৰ থাকিব পাৰে কিছুমান মাৰ্ডাৰ কেছ থাকে কিছুমান এক্সিডেণ্টেল কেছ থাকে কিছুমান বেয়া বস্তু শিকোৱা বস্তুও থাকে মোবাইলত চ' এই বস্তুবিলাক যেতিয়া আমাৰ বাচ্চাবিলাকে চায় তেতিয়া মাথাত এটা বেলেগ ধৰণৰ এটা চাইক'লজিকেল প্ৰব্লেম আহি যায় চ' ইহঁতে কেতিয়াবা সেই বস্তুটোৰ প্ৰতি কি হৈ যায় স্কেয়াৰ্ড হৈ যায় ভয় পাই ষ্ট্ৰেছফুল হৈ যায় ব্ৰেইনত এইটো কি চালোঁ কিছুমান মানুহৰ হাৰ্টতো প্ৰব্লেম হৈ যাব পাৰে কিছুমান বাচ্চাৰ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেমো হয় চ' এই বস্তুবিলাক আমাৰ মানি চলিব লাগিব কি বাচ্চাবিলাকৰ সেই কিছুমান বেয়া ভিডিঅ' আহি যায় যিটো নেকি সৰু বাচ্চাবিলাকে এইটো দেখিলে বহুত বেয়া হয় চ' আমি এইটো কৰিব লাগিব বাচ্চাবিলাকক মোবাইলৰ পৰা দূৰত ৰাখি যদি আমি খেল ধেমালিত বা তেনেকুৱা বস্তুত বিজি ৰাখোঁ সেইটো উত্তম হ'ব মই এইটো কোৱা নাই যে মোবাইলত একো ভাল বস্তু নাই বা মোবাইলৰ পৰা হেল্পফুল নহয় কিন্তু আমাৰ বাচ্চাবিলাকে বেছিভাগ ভালটো সঁচা কথা যিটো প্ৰেক্টিকেল ভালটো কমে কৰে বেয়া বস্তুটোহে বেছিকৈ সেইটোত বেছি এট্ৰাকশ্যন হৈ যায় চ' এনেকৈ অভাৰঅল যদি চিন্তা কৰোঁ আমি বাচ্চাবোৰক মোবাইলটো নিদিয়াই ভাল আৰু বহুত কথা আছে এইটো ভিডিঅ' বহুত দীঘলীয়া হৈ যাব ইমানখিনি নাপাতোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বাচ্চাবোৰক আজিৰ পৰাই আপোনালোকে মোবাইলটো কমকৈ দিয়াৰ চেষ্টা কৰক আৰু মোবাইল দিলেও এটা নিৰ্দিষ্ট সময় এটা নিৰ্দিষ্ট টাইমতে মোবাইলটো হাতত দিয়ক বা এইখিনি টাইমত অলপ টাইম ইউজ কৰিব পাৰিব তাৰপিছত নোৱাৰিব চ' এইটো এটা নিৰ্দিষ্ট ছিষ্টেমেটিকলি কৰক মই কোৱা নাই যে বহুত আমাৰ চবে এনেকুৱা কৰে নহয় বহুত কম পাৰ্চেণ্টে কৰে বৰ্তমান যুগত ক'ব গ'লে বেছিভাগ ভালো আছে বেয়া আছে বাচ্চাবিলাক একচুৱেলি যিবিলাকে এনেকৈ মোবাইল চায় বা মোবাইলত এডিকশ্যন হৈ গৈছে তেখেতৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যিসকলে ভাল কাম কৰি আছে ভাল কাম কৰি যাওক আৰু লাইফত ছাকচেছ কৰক টেক কেয়াৰ গুড বাই